প্ৰথমতে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই বহুত ধুনীয়া আচাৰৰ ৰেচিপি এটা আনিছো। এয়া দেখিছেনে, এয়া হৈছে জলফাইৰ আচাৰ। আৰু এই আচাৰটো বনাওতে মই ৰ'দত দিয়া নাই, ৰ'দত নিদিয়াকে জলফাই আচাৰ বনাইছো আৰু বনায়ে খাব পাৰিব। বহুত সোৱাদ লগা হয়, ভাতৰ লগত, ৰুটিৰ লগত, যিহৰ লগতে খাই মানে বহুত সোৱাদ লগা হয়। আৰু এই আচাৰটো একেবাৰে কম তেল আৰু কম মছলা ব্যৱহাৰ কৰি মই বনাইছো, কিন্তু খাবলৈ বহুত সোৱাদ লগা আৰু বছৰ ধৰি আপোনালোকে থৈ দিব পাৰিব, একেবাৰে বেয়া নহয়। মই তেনেকে বনাও আৰু মোৰ বছৰ ধৰি আচাৰ থাকে, একেবাৰে বেয়া নহয়। সেইকাৰণে ভাবিলো এই আচাৰটো মইনো কেনেধৰণে বনাইছো তাকে মই আপোনালোকৰ আগত দেখুৱাও। এতিয়া দেৰি নকৰি আহকচোন, মই আপোনালোকক মোৰ ভিডিঅ'ৰ মাজলৈ লৈ যাওঁ। জলফাই আচাৰ বনাবৰ কাৰণে মই এয়া জলফাই লৈছো, বেছি জলফাই নহয়, 1 কেজি মান হ'ব। কাৰণ মোৰ আগৰ জলফাই আচাৰ আছেই, সেইকাৰণে মই অলপ কমকে বনাইছো। আৰু এতিয়া জলফাইখিনি মই খুব ভাল ধৰণে ধুই ললো আৰু ঠাৰিবোৰ গুচাই ললো। এতিয়া জলফাইখিনি মই প্ৰথমতে বইল কৰি ল'ম। বইল কৰিবৰ কাৰণে এটা চচ লৈছো, তাতে জলফাইখিনি দি দিম। এয়া জলফাইখিনি মই চচটোত দি দিলো আৰু এতিয়া ইয়াতে অলপ পানী দি দিম। পানীখিনি ভালকে ডুব যোৱাকে দিছো, যাতে জলফাইখিনি ধুনীয়াকে ডুবি থাকে। আৰু ইয়াতে অলপ নিমখ দি দিম। গেছটো জ্বলাই মই চচপেনটো গেছত উঠাই দিলো আৰু এতিয়া জলফাইখিনি মই সিজিবলৈ দিম। জলফাইখিনি সম্পূৰ্ণৰূপে সিজাব নালাগে, তেতিয়া পেলপেলীয়া হৈ যাব। মানে 70% মান জলফাইখিনি মই সিজাই ল'ম আৰু আপোনালোকক দেখুৱাই থাকিম। এতিয়া মই ঢাকোনখন লগাই দিছো। জলফাইখিনি সিজিবৰে হ'ল, মই এয়া আপোনালোকক দেখুৱাইছো। আৰু গেছৰ ফ্লেমটো মই অফ কৰি দিছো আৰু এয়া দেখিছেনে, কালাৰটো দেখিয়ে ধৰিব পৰা গৈছে, ধুনীয়াকে সিজি গৈছে। এয়া দুটা এটা ফাট মেলিও গৈছে। আৰু এতিয়া মই এইখিনি ঠাণ্ডা হ'বলৈ দিম। জলফাইখিনি ঠাণ্ডা হয় মানে মই মছলাখিনি তৈয়াৰ কৰি লওঁ। মছলা ভাজিবৰ কাৰণে মই কেৰাহী এখন গেছত পাতি দিলো আৰু কি মছলা লৈছো আপোনালোককো দেখুৱাওঁ। একেবাৰে কম মছলা লৈছো। এয়া চাওক, মই চফ হয়, এয়া চফ মই এচামুচতকে কমহে লৈছো, সৰু চামুচেৰে এচামুচ মান হ'ব। আৰু এয়া জনি গুটি আধা চামুচ, আৰু এয়া জিৰা এচামুচ, আৰু এয়া ধনিয়া পাউডাৰ, ধনিয়া গুটি লৈছো মই আধা চামুচ, আৰু সৰু ইলাইচি দুটা, আৰু লং এয়া সৰু সৰু 4টা লং। বেছি মছলা লোৱা নাই কাৰণ আমাৰ জলফাইও কম, সেইকাৰণে। আৰু এতিয়া এইখিনি মছলাখিনি অকণমান মই ভাজি ল'ম। বহুত দেৰি মছলা মই নাভাজো, কাৰণ বেছি মছলা ভাজিলে অলপ জ্বলা জ্বলা হৈ যায়, খাবলৈও তিতা তিতা লাগে। এয়া মোৰ হৈয়ে গৈছে মছলা ভজা। আৰু গৰম কেৰাহীখনতে অকণমান এনেদৰে মই লৰাই দিছো। আৰু এতিয়া এইখিনি মই মিক্সি জাৰ এটাত ধুনীয়াকে পিচি ল'ম। আমাৰ মছলাখিনি ঠাণ্ডা হৈ গ'ল, এতিয়া এইখিনি মই পিচি ল'ম। মিক্সি জাৰ এটা লৈ লৈছো আৰু তাতে ভৰাই দিম। এয়া মোৰ মছলাখিনি পিচা হৈ গ'ল আৰু বহুত মিহিকে পিচা নাই, অলপমান খগৰীয়া কৰিয়ে থৈছো। এইখিনি মই ওলোৱাই লৈছো। এয়া মছলা একদম কম দিছো, দেখিছেনে আপোনালোকে, বেছি মছলা দিয়া নাই। আৰু এটা বস্তু ইয়াতে মই পিচিব লাগিব, সেইটো কি জানেনে, সেয়া হৈছে সৰিয়হ। সৰিয়হটো মই আপোনালোকক তিওৱা নেদেখুৱালো বাৰু। এয়া সৰিয়হ মই তিয়াই থৈছিলো, 4 চামুচ মান হ'ব। আৰু চিৰকাত তিয়াইছো, এয়া পানী নহয় দেই, এয়া বগা ভিনেগাৰটো যে, সেইটোত মই সৰিয়হখিনি তিয়াই থৈছিলো। আৰু সৰিয়হখিনি পানীত যদি তিয়াই আপোনালোকে কিবা আচাৰত দিয়ে, জলফাই আচাৰে হওক বা আমৰ আচাৰে হওক, তেতিয়া তিতা লাগিব। সেইকাৰণে আমি যেতিয়া সৰিয়হ দিম, সদায় ভিনেগাৰত তিয়াব লাগে। এয়া ধুনীয়াকে মই ভিনেগাৰত তিয়াই থৈছিলো। 4 চামুচ মান দিছো, সৰিয়হ অকণমান সৰহকে দিছো। সৰিয়হ আচাৰ এনেও খাই ভাল লাগে, নহয়নে বাৰু? সেইকাৰণে মই সৰিয়হ অকণমান আচাৰত সৰহকে দিওঁ। এয়া এতিয়া এইখিনিও মই পিচি ল'ম। সৰিয়হখিনিও মোৰ পিচা হৈ গ'ল, আপোনালোকক দেখুৱাইছো। সৰিয়হখিনি একেবাৰে মই গুৰিকে পিচা নাই, অলপ মানে গোটা গুটিকে থৈছো। এয়া দেখিছেনে? এতিয়া সৰিয়হৰ কাম হৈ গ'ল, মছলাৰ কাম হৈ গ'ল। এতিয়া আপোনালোকক জলফাইখিনি দেখুৱাওঁ।
এয়া জলফাইখিনি মই এনেকুৱা এটা ফুটা থকা খৰাহিত মই ঢালি দিলোঁ আৰু ধুনীয়াকৈ পানীখিনি নিগৰি গ'ল। আৰু এয়া দেখিছেনে? আৰু এই অৱস্থাত অকণমান যদি আমি ৰ'দত শুকুৱাই ল'ব পাৰোঁ তেতিয়া বহুতেই ভাল কথা। আৰু এই আচাৰখিনি মই বনাইছোঁ ৰাতি। এতিয়াতো ৰ'দ নাই, ৰ'দ নহ'লেও কিন্তু আমাৰ আচাৰখিনি বেয়া নহয়। মই ৰ'দত নিদিয়াকৈ বহুত আচাৰ বনাইছোঁ আৰু আপোনালোককো দেখুৱাইছোঁ। আৰু আপোনালোকে যদি চোৱা নাই আচাৰৰ ভিডিঅ' মোৰ চেনেলটোত গৈ চাব পাৰে, কিন্তু অকণমানো বেয়া নহয়। এতিয়া আমি জলফাইখিনি গোটাকৈও দিব পাৰি, যদি আপোনালোকে গোটাকৈ বনায় এনেধৰণেও দিব পাৰি। আৰু যদি গোটাকৈ নবনায় সৰু সৰুকৈ অকণমান নিজৰ হিচাপত কাটি দিব। মই এনেদৰে অলপ কাটি দিছোঁ। গোটেইটো জলফাই খাবলৈ মন নগ'লে কিছুমানে টেঙা বেছি নাখায়, তেতিয়া অকণমান এনেকৈ খাব পাৰিব। আৰু মই আপোনালোকক কৈছিলোঁৱে যে জলফাইখিনি বেছিকৈ মই সিজোৱা নাই, 70% সিজাইছোঁ। এয়া দেখিছেনে? কাটি দিয়াৰ লগে লগেও আমাৰ টুকুৰা টুকুৰি হৈ আছে। আৰু বহুত সিজাই দিলে কি হ'ব, একেবাৰে ভাঙিবই নোৱাৰি, পেলপেলীয়া হৈ যাব। তেতিয়া ইমান এটা ভাল নালাগে। এনেদৰে অলপ গোটা গুটি হৈ থাকিলেহে ভাল লাগে, কাৰণ আমি এইখিনি আকৌ অকণমান ভাজিবও লাগিব। সেইকাৰণে মই 70% এয়া জলফাই এনেদৰে সিজাই লৈছোঁ। এতিয়া মই গোটেই জলফাইখিনি এনেদৰে গুটিৰ পৰা কাটি ল'ম। গেছটো জ্বলাই মই কেৰাহী এখন পাতি দিলোঁ আৰু কেৰাহীত মই এয়া মিঠাতেল দিছোঁ। প্ৰথমে মিঠাতেলখিনি খুব ভালকৈ গৰম কৰি ল'লোঁ আৰু তাৰপিছত গেছৰ ফ্লেমটো কম কৰি দিছোঁ যাতে মিঠাতেলখিনি অকণমান ঠাণ্ডা হয়। এয়া দেখিছেনে? প্ৰথমে গৰম কৰি অলপ ঠাণ্ডা কৰি দিলোঁ। এতিয়া আমাৰ এয়া জলফাইখিনি মই গুটি গুচাই থৈছিলোঁ সেইখিনি ইয়াতে দি দিম। গোটেইখিনি মই ইয়াতে দি দিছোঁ আৰু এইখিনি অকণমান এতিয়া ভাজি ল'ব লাগিব। খুব ভালকৈ ভাজি ল'ব লাগিব। যিহেতু আমি ৰ'দত দিয়া নাই সেইকাৰণে ইয়াত অকণমান পানী থাকিবও পাৰে, কাৰণ পানীত আমি সিজাইছিলোঁ। সেইকাৰণে অলপ জলফাইখিনি ভাজি ল'ম যাতে যি অকণমান পানী জলফাইত লাগি আছে সেই পানীখিনি শুকাই যায়। এয়া আপোনালোকে দেখিছেনে? মই জলফাইখিনি নিমখ হালধি নিদিয়াকৈ বা মছলা নিদিয়াকৈ খুব ভালদৰে 5 মিনিটমান সময় ভাজি ল'লোঁ। আৰু কিহৰ কাৰণে ভাজি লৈছোঁ গম পায়নে? ইয়াত যে অকণমান পানী আছিল আৰু সেই পানীখিনিয়ে আমাৰ আচাৰখিনি বেয়া কৰিব পাৰে। আমি যিহেতু ৰ'দত দিয়া নাই, ৰ'দত দিলে ইমানকৈ ভাজিব নালাগে, কিন্তু ৰ'দত যিহেতু আমি দিয়া নাই সেইকাৰণে পানী থাকিব পাৰে আৰু সেই পানীয়ে আমাৰ আচাৰখিনি বেয়া কৰে। সেইকাৰণে মই ধুনীয়াকৈ 4-5 মিনিটমান হ'ল এয়া ধুনীয়াকৈ ভাজি ল'লোঁ। আৰু হাই ফ্লেমতে ভাজিছোঁ, কাৰণ তেল আছে, তলত লগাৰ কোনো প্ৰশ্নই নুঠে। আৰু আমাৰ আচাৰ বেয়া হোৱা কাৰণ এইটোৱেই হয়, পানী থাকিলে আচাৰ বেয়া হয়। এতিয়া ইয়াতে গেছৰ ফ্লেমটো এতিয়া মই কম কৰি দিছোঁ আৰু নিমখ দিয়া নাই, নিমখ দিছোঁ। এয়া আপোনালোকৰ সোৱাদ অনুসৰি নিমখ দি ল'ব। আৰু এয়া হালধি দিছোঁ আৰু তাৰ লগতে আমি যি মছলা একদম কম দিছোঁ মই, আপোনালোকে দেখিছেই। মছলা বেছি দিলে কি হয়, জলফাই আচল সোৱাদটো নাহিবই, নহয় জানো? সেইকাৰণে মছলা কম দিছোঁ, তেতিয়াহে আচল জলফাই আচাৰৰ সোৱাদটো পোৱা যাব। আৰু বেছি মছলাও দিব পাৰে, সেইটো নিজৰ নিজৰ কথা বাৰু। এয়া দেখিছেনে? ধুনীয়াকৈ হৈ গৈছে আমাৰ। আৰু ইয়াতে এতিয়া মই পিচি থোৱা আমাৰ সৰিয়হখিনিও দি দিম। এইখিনি সৰিয়হ পিচি যে থৈছিলোঁ সেইখিনি ইয়াতে দি দিছোঁ। আৰু সৰিয়হ দিলে বহুত সোৱাদ লগা হয়। আৰু সৰিয়হ নিদিয়াকৈও আপোনালোকে বনাব পাৰে, কিন্তু সৰিয়হ যদি দিয়ে বহুত সোৱাদ লগা হয়। আৰু সৰিয়হত মই ক'লা সৰিয়হ আৰু হালধীয়া সৰিয়হ দুইটা ব্যৱহাৰ কৰিছোঁ। ক'লা সৰিয়হটো দিলে আমাৰ আচাৰখিনি বেয়া নহয়, প্ৰিজাৰ্ভেটিভৰ কাম কৰি দিয়ে। সেইকাৰণে মই দুইটা সৰিয়হ মিলাই ব্যৱহাৰ কৰিছোঁ। এয়া দেখিছেনে? আকৌ ইয়াতে মই আৰু এটা বস্তু দিম, এয়া 2 চামুচ চেনি দি দিম। আপোনালোকে ভাবিব আচাৰত চেনি কিয় দিছে? মোৰ বহুত ভাল লাগে আচাৰৰ নিমখ আৰু মছলা সকলোবোৰৰ সোৱাদটো বেলেঞ্চ কৰি দিয়ে আৰু খাবলৈ এটা বহুত ধুনীয়া সোৱাদ হয়। এনেদৰে মই অকণমান সৰু চামুচেৰে মাত্ৰ 2 চামুচ চেনি দি দিছোঁ। আৰু আপোনালোকে নাভাবিব যে চেনি দিলে আচাৰখিনি মিঠা হ'ব, একেবাৰে মিঠা নহয় খাবলৈ, বৰঞ্চ বহুত সোৱাদ লগাহে হ'ব। এতিয়া আমি জলকীয়াৰ গুড়ি অকণমান দি দিম। এয়া মই অকণমান জলকীয়া গুড়ি দি দিছোঁ। অকণমান জলকীয়াখিনি গোটাই বান্ধি গৈছেগৈ, একো নাই বাৰু। দেখিছেনে? মিলাই দিছোঁ চব।
ধুনীয়াকৈ এতিয়া গেছৰ ফ্লেমটো মই লোত ৰাখিছিলোঁ এতিয়া অকণমান হাই কৰি ভালধৰণে গোটেইখিনি মই মিলাই দিম একদম ধুনীয়া মানে স্মেল এটা আহিছে ধুনীয়া গন্ধ এটা আহিছে আচাৰৰ সৰিয়হৰ মছলাৰ এয়া দেখিছেনে দেখিবলৈ কিমান ধুনীয়া হৈছে এইটো আচাৰ আমাৰ বহুত প্ৰিয় আমি ভাতৰ লগতো খাই ভাল লাগে ৰুটিৰ লগতো খাওঁ ৰুটি পুৰি সবৰ লগতে খাবলৈ জলফাই আচাৰটো বহুত ভাল লাগে এই আপোনালোকে দেখিছেনে মই একদম লৰাই ধুনীয়াকৈ ভাজি আছোঁ আৰু এনেদৰে ভাজি ল'ব লাগিব কাৰণ আমাৰ সৰিয়হখিনি কেঁচা সেইকাৰণে সৰিয়হখিনিও ধুনীয়াকৈ ভাজ খাব লাগিব যদি সৰিয়হখিনি কেঁচা হৈ থাকে তেতিয়া আমাৰ আচাৰখিনি বেয়া হ'ব আৰু মই কৈছোঁৱেই সৰিয়হখিনি পানীত তিয়াব নালাগে ভিনেগাৰত তিয়াব লাগিব এনেদৰে যদি আমি যিকোনো আচাৰ বনাওঁ ৰ'দত নিদিয়াকৈ কেতিয়াও বেয়া নহয় এয়া দেখিছেনে কিমান ধুনীয়া হৈছে দেখিয়ে একদম খাওঁ খাওঁ লাগিছে আচাৰখিনি আৰু ৰ'দত নিদিয়াকৈ মই বনাইছোঁ তথাপিতো বেয়া নহয় মই বনোৱা আচাৰ এতিয়ালৈকে বেয়া হোৱা নাই একদম ভাল হৈ আছে আৰু মই প্ৰায়ে ৰ'দত নিদিয়াকৈ বনাওঁ তথাপিতো আচাৰখিনি বেয়া নহয় এয়া চাওকচোন কিমান ধুনীয়া হৈ আছে আৰু ভাল ধৰণে আমাৰ সৰিয়হখিনিও সিজি গ'ল মানে ভাল ধৰণে তেলত একদম ধুনীয়াকৈ তেল মছলা চব ধুনীয়াকৈ হৈ গৈছে এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিছোঁ আৰু এইখিনি এতিয়া ঠাণ্ডা হ'বলৈ দিম এয়া দেখিছেনে মোৰ আচাৰখিনি ধুনীয়াকৈ বনাই হৈ গ'ল আৰু দেখিবলৈ কিমান ধুনীয়া লাগিছে লগতে খাবলৈ বহুত ভাল হয় আৰু ইমান ধুনীয়া গন্ধ এটা ওলাইছে মানে খাওঁ খাওঁ লাগি গৈছেগৈ আৰু এইটো ইনষ্টেণ্ট আচাৰ হয় এতিয়া বনাই এতিয়াই খাব পাৰিব আৰু ঠাণ্ডাও হৈছে আৰু বটলত ভৰাব পৰা হৈছে বাৰু আচাৰখিনি ভৰাবৰ কাৰণে মই লৈছোঁ এটা বটল আৰু চিচাৰ বটল ল'লে বেছি ভাল হয় যিমান পাৰে চিচাৰ বটল ল'ব আৰু বটলটো ভাল ধৰণে ধুই ৰ'দত শুকুৱাই একদম পানী নোহোৱাকৈ ল'ব আমি ইমান কষ্ট কৰি আচাৰখিনি বনাওঁ আৰু যদি আচাৰখিনি বেয়া হৈ যায় বহুত বেয়া লাগিব নহয়নে সেইকাৰণে বটলটো যাতে পানী নাথাকে একদম ধুনীয়াকৈ ধুই শুকুৱাই ল'লে আচাৰখিনি ভাল হৈ থাকিব আৰু মই এই বটলটোতে এতিয়া আচাৰ ভৰাই দিম আচাৰখিনি ঠাণ্ডা হোৱাৰ লগে লগে মই বটলত ভৰাই দিলোঁ আৰু বটলটোৰ ওপৰত অকণমান মিঠাতেল দি দিছোঁ দেখিছেনে আৰু বটলৰ এয়া মুখখন ধুনীয়াকৈ মই চাফা কৰি দিছোঁ যাতে আচাৰ লাগি নাথাকে তেতিয়া আচাৰখিনি ভাল হৈ থাকিব নতুবা ভেঁকুৰ ধৰাৰ সম্ভাৱনা থাকে আৰু বহুত ধুনীয়া হৈছে আচাৰখিনি এনেদৰে মই আচাৰ বনাওঁ আৰু আপোনালোককো দেখুৱালোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্টছ কৰিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ ধন্যবাদ